হাইলাকান্দিত জন্মৰ প্ৰমাণপত্ৰ জালিয়াতি। লালা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত জাল জন্ম প্ৰমাণপত্ৰ প্ৰস্তুতৰ অভিযোগ। সন্দেহযুক্ত নাগৰিককো প্ৰমাণপত্ৰ দিয়াৰ অভিযোগ। তদন্তৰ আওতাত চৰকাৰী কৰ্মচাৰী। হাইলাকান্দি জিলাত পোহৰলৈ আহিছে জন্ম প্ৰমাণপত্ৰ জালিয়াতিৰ এক ভয়ংকৰ ঘটনা। স্থানীয় লালা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ পৰা জাল জন্ম প্ৰমাণপত্ৰ প্ৰস্তুত কৰি চৰকাৰী ৰেকৰ্ডত আপলোড কৰাৰ অভিযোগ উত্থাপন হৈছে। এই জালিয়াতিৰ লগত কেইজনমান চৰকাৰী কৰ্মচাৰী জড়িত থকাৰো অভিযোগ উত্থাপন হৈছে। এই ঘটনাক লৈ ইতিমধ্যে জিলা প্ৰশাসনে তদন্ত ঘোষণা কৰিছে। প্ৰাপ্ত তথ্য অনুসৰি চৰকাৰী পৰ্টেলত বেআইনীভাৱে জন্ম প্ৰমাণপত্ৰ আপলোড কৰাৰ বাবে এক বিশেষ নথিপত্ৰ প্ৰস্তুত কৰা হৈছিল। এই নথিপত্ৰৰ জৰিয়তে কেইবাজনো সন্দেহযুক্ত নাগৰিকক ভাৰতীয় নাগৰিকতাৰ প্ৰমাণপত্ৰ দিয়া হৈছিল বুলি অভিযোগ উঠিছে। জিলা প্ৰশাসনে এই সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে আৰু কিছুমান চৰকাৰী কৰ্মচাৰীক ইতিমধ্যে জেৰা কৰা হৈছে। বিশেষকৈ স্বাস্থ্য বিভাগৰ কিছু কৰ্মচাৰীৰ সৈতে জালিয়াতি সন্দৰ্ভত সংযোগ থকাৰ সম্ভাৱনা ওলাই পৰিছে। লালা অফিচত যেটো বাৰ্থ চাৰ্টিফিকেটৰ গণ্ডগোল ওলাইছে সেইখন মই যোৱাকালি বাতৰিত দেখা পাই আহি অফিচত বহিছোঁ। ইতিমধ্যে মোৰ অফিচত আকৌ আমাৰ এছকে চিভিল হস্পিটেলৰ নামত আৰু এখন বাৰ্থ চাৰ্টিফিকেট ওলাইছে, যিখন তাৰমানে আধাৰ নম্বৰৰ কাৰণে আহিছিল, তেওঁলোকে আধাৰ এনৰলমেণ্টৰ কাৰণে। কিন্তু আধাৰ এনৰলমেণ্টত তাৰমানে তেওঁলোকে সন্দেহ হোৱাতে অফিচত যোগাযোগ কৰে। অফিচত পৰা চাইফালে দেখা পায় যে এইটো ফেক, এইটো আমাৰ অফিচত বাৰ্থ চাৰ্টিফিকেট দিয়া হোৱা নাই। তো এই জাল চক্ৰ কোনোবাই এইটো আমাক বদনাম কৰাৰ কাৰণে বা তেওঁলোকৰ কিবা ভিন্ন স্বাৰ্থৰ কাৰণে এইবিলাক কাম কৰি থকা বুলি মই ভাবোঁ। প্ৰশাসন আৰু পুলিচক মই এই আপোনালোকৰ জৰিয়তে অনুৰোধ কৰোঁ, তেওঁলোকে যেন শীঘ্ৰে এইটো সমস্যাটো সমাধান কৰাৰ বাবে যত্ন লয়। আপোনাৰ ফালৰ পৰা কিবা গোচৰ ৰুজু হৈছে? আমি যোৱাকালি আমাৰ হস্পিটেলৰ তৰফৰ পৰা আমি TOPত এখন FIR দিছোঁ। FIR যেইজন ল'ৰা লৈ আহিছিল তেওঁৰ নামটো আমি গম নাপাওঁ, নামটো আমাৰ বাৰ্থ চাৰ্টিফিকেট মতেই দিছোঁ। সেই ল'ৰাজনৰ ফটো তাতে গাঁঠি দিয়া হৈছে। এই বাৰ্থ চাৰ্টিফিকেটখন আছিল হাফিজা খানম বৰভূঞা আৰু মা দেউতাৰ নাম হ'ল হেমা বেগম লস্কৰ, হুছেইন আহমেদ বৰভূঞা, আর ভিলেজ নারায়ণপুর পার্ট 2 পোস্ট চণ্ডীপুর ওয়েস্ট পিনকোড 788152 ডিস্ট্রিক্ট হাইলাকান্দি। এই ডক্টর আমার সার্টিফিকেটে আমার নহয়, তো ডক্টরের সাইন অহাৰ প্ৰশ্নই নাই। সার্টিফিকেটটো আমাৰ ইয়াত ৱেবছাইটত চোৱা গৈছে, এইটো আমাৰ পৰা ইস্যু হোৱা নাই। আপুনি কি বিচাৰিব এতিয়া? আপুনি FIR দিছে, এতিয়ালৈকে আৰু কিবা ব্যৱস্থা গ্ৰহণ কৰিছে নেকি? মই প্ৰশাসনৰ ওচৰত অনুৰোধ জনাইছোঁ, পুলিচ আৰু প্ৰশাসন তেওঁলোকে যেন শীঘ্ৰেই এই দোষীক কৰায়ত্ব কৰে আৰু কৰায়ত্ব কৰি ভৱিষ্যতে যেনে এনেকুৱা চাৰ্টিফিকেট আমাৰ নামত কোনেও ওলাব নোৱাৰে, যাতে আমাৰ অনুষ্ঠানৰ বদনাম হয়, সেই কাম যেন কৰিব নোৱাৰে। আৰু দেখা যায় এইটো যিটো তেওঁলোকে স্কেনাৰ এটা আছে, স্কেনাৰ দিয়াৰ পিছত দেখা যায় এটা পৰ্টেল ওলাইছে, এইটো পৰ্টেল আপোনালোকৰ গভৰ্ণমেণ্টৰ নেকি? এইটো আমি ক'ব নোৱাৰিম, চাৰ্টিফিকেটখন আমাৰ পৰা ওলোৱা নাই, কিন্তু য'ত স্কেন কৰাৰ পিছত QR কোড স্কেন কৰাৰ পিছত কিন্তু নাম বাৰ্থ নাম এইবিলাক চব আহি থাকে। সেইটো বস্তু একচুৱেলি আমাৰ বুদ্ধিৰ বাহিৰত। সেইটো কোনোবা ছফ্টৱেৰ ইঞ্জিনিয়াৰ বা যিবিলাক আমাৰ ক্ৰাইম ব্ৰাঞ্চ আছে এইবিলাকক তেওঁলোকক জনালে তেওঁলোকে ওলাব পাৰিব। স্কেনাৰত আমাৰ আহি আছে, স্কেনাৰৰ এইবিলাক আহি থাকে, যে নাম প্লেচ অফ বাৰ্থ এইবিলাক চব আহি থাকে। আমাৰ ইয়াৰ পৰা ইছ্যু কৰা নাই, এতিয়া আমাৰ নামত এইটো মানে ফেক। এইটো একচুৱেলি আমি আধাৰ অপাৰেটাৰ ADC আধাৰ, তো এইটোৰ কাৰণে আমাৰ আধাৰ অপাৰেটাৰ কিছুমান দিন আগত 2-3 দিন আগত আমাৰ ইয়াত আহিছিলে। আহি পেলাই ক'লে যে তেখেতৰ ইয়াত 2-3জন মানুহ আহিছিলে, তেখেতে বাৰ্থ চাৰ্টিফিকেট লৈ আহিছিলে ফৰ আধাৰ আপডেট। যেতিয়া বাৰ্থ চাৰ্টিফিকেটটো আধাৰ অপাৰেটাৰে চালে, তেতিয়া তেখেতে অলপ ছাছপিশ্যন হ'ল, কাৰণ তেখেতে ডক্টৰৰ চাইনবিলাক চিনি পায়। কিন্তু যি বাৰ্থ চাৰ্টিফিকেট এইবিলাক মানুহে দেখাইছিলে, এইবিলাক মানুহৰ বাৰ্থ চাৰ্টিফিকেটত যি ডক্টৰৰ চাইনটো আছে, এইটো তেখেতে এনেকৈ গম পালে যে মানে এইটো ফেক হ'ব পাৰে।
তো যেতিয়া তেখেতে বাৰ্থ চাৰ্টিফিকেটটো আমাৰ ইয়াত আনিলে আমি লগালগ এইটো জইণ্ট ডাইৰেক্টৰক দিছোঁ জইণ্ট ডাইৰেক্টৰে ভেৰিফাই কৰি পেলাই আমাক ক'লে যে এই বাৰ্থ চাৰ্টিফিকেটবিলাক ইনজেনুইন তো কিন্তু এইটো ছাৰপ্ৰাইজিং কথা এইটো এটাও আছে যে বাৰ্থ চাৰ্টিফিকেটৰ যিটো QR কোড আছে এইটো স্কেন কৰিলে আমাৰ এনেকা দেখায় যে মানে এইটো এটা গভৰ্ণমেণ্টৰ যিটো ৱেবছাইট CRS.org এইটো ৱেবছাইটত যায় কিন্তু এইটো ফিচিং লিংক বুলি এটা ফেক ৱেবছাইট যিটো ফিচিং লিংক কয় এইটোও হ'ব পাৰে তো দুজন মানুহ যিটো আহিছিলে আমাৰ আধাৰ অপাৰেটৰ ইয়াত তেখেতৰ নাম হ'ল মহৰম আলী আং তেখেতৰ ডেট অফ বাৰ্থ যিটো বাৰ্থ চাৰ্টিফিকেটত লিখা আছে তাৰ 1/1/1965 আৰু ইছ্যু হৈছে 10 দিন আগত 2/2/25 মানে অলমষ্ট 40-50 ইয়াৰ্ছ পিছত তো এনেকা এটা হৈছে আৰু এজন আহিছিলে বছিৰণ বিবি তাৰ ডেট অফ বাৰ্থ হ'ল 1/1/1982 আৰু ইছ্যু ডেট দেখাইছে 2/2/25 ছেইম দিনা এনেকাই আমাৰ সুপাৰিনটেণ্ডেণ্ট অফ হস্পিটেলত এজন মানুহ গৈছিলে তেখেতেও তাতো আমাৰ আধাৰ চেণ্টাৰ আছে তাতো এটা বাৰ্থ চাৰ্টিফিকেট এনেকা ইনজেনুইন ওলাইছে আৰু সুপাৰিনটেণ্ডেণ্ট অফ হস্পিটেল এইটো FIR দিছে তো যিটো ইনজেনুইন ওলাইছে তেখেতৰ নাম হ'ল হাফিজা কানম বৰবৰীয়া তো এনেকা কিছুমান বাৰ্থ চাৰ্টিফিকেট আমাৰ ডিষ্ট্ৰিক্টত ওলাই আছে যিটো ইনজেনুইন লাগিছে তো আমাৰ প্ৰাইমা ফেচি আমি চালোঁ যে এইটো এটা ৰেকেট নিচিনা হ'ব পাৰে তো সেইকাৰণে আমি লগালগ জইণ্ট ডাইৰেক্টৰক DC ছাৰৰ পাৰ্মিশ্যন লৈ পেলাই আমি জইণ্ট ডাইৰেক্টৰক ক'লোঁ যে এইটো আপুনি SP মেডামক ফৰৱাৰ্ড কৰক আৰু SP মেডামক ইয়াত FIR দিয়ক আৰু তাৰ লগতো সুপাৰিনটেণ্ডেণ্ট অফ হস্পিটেলৰ এটা পৃথক FIR দিছে এইটো বেলেগ FIR এইটোও SP মেডামক গৈছে আৰু এইটোও এটা FIR হৈছে আৰু যাতে এইটো ভাল এটা এনকুৱাৰী হয় এইটো আমি বিচাৰিছোঁ চিভিল হস্পিটেল আৰু লালা ব্লক যিটো আছে আপোনাৰ এইটো দুইটা যিটো মহৰম আলী আং আৰু বছিৰণ বিবি যিটো এইটো লালা ব্লক BPHC এজ পাৰ নকল বাৰ্থ চাৰ্টিফিকেট এইটো চিলটো যিটো আছে এইটো লালা BPHCৰ চিল কিন্তু ইছ্যুইং অথৰিটি যোনে আছে লালা BPHCৰ একজন ডক্টৰ অমলেন্দু দাস বুলি আছে তেখেতে কৈছে এই ছিগনেচাৰটো মোৰ নহয় তো এইটো আই থিংক এইটো বাহিৰৰ পৰা হ'বও পাৰে যে বাহিৰৰ পৰা এইটো কৰিছে এবং এইটো ইনজেনুইন ফেক বাৰ্থ চাৰ্টিফিকেট ডুপ্লিকেট কৰিছে এনেকা তেখেতে ডক্টৰে নিজে নিজৰ ষ্টেটমেণ্টক আমাক কৈছে লগালগ আমি পুলিচক দি দিলোঁ আৰু আমি বিচাৰিছোঁ আমি হোপ কৰিছোঁ যে ভাল এটা ইনভেষ্টিগেশ্যন হ'ব এইটো হাইলাকান্দিৰ পৰা সুৰজিৎ দ্য ৰিপৰ্ট এনি ভাৰত 24 শৰীৰৰ যিকোনো অসুবিধাৰ সন্মুখীন হৈছে নেকি আপুনি শাৰীৰিক সমস্যাৰ প্ৰতিকাৰ কেৱল আমি দিম অভিজ্ঞ চিকিৎসকে দিব সুপৰামৰ্শ প্ৰতি সপ্তাহত থাকিব বিভিন্ন ৰোগৰ বিশেষজ্ঞ চিকিৎসক চাবলৈ নাপাহৰিব এনি ভাৰত 24ৰ বিশেষ অনুষ্ঠান স্বাস্থ্য বিশেষ